নমস্কাৰ, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল বাবুজ ক্লিক। ষষ্ঠম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ বাবে আজি অনুশীলনী 9B এই যে আছে 7 নম্বৰটো যোগ কৰা। প্ৰথমতে এই 7 নম্বৰটো দিবলৈ ওলাইছোঁ। বহুতে কমেণ্ট কৰিছিলে যে 7 নম্বৰটো দিব লাগে, তো আজি 7 নম্বৰটো লৈছোঁ তোমালোকৰ বাবে। ভিডিঅ'টো সম্পূৰ্ণকৈ মনোযোগেৰে চাবা। তো আহা আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰিম। তো ইয়াত কি দিয়া আছে 5/9 ABC plus 2/7 A square BC plus 2/7 A B square C plus 1 আৰু 2/3 A B square C minus 7/2 ABC plus 8/3। এই যে আৰু আছে, ইয়াত আমি কি দিম, এটা যোগ চিন বহাই দিম। তাৰপিছত সদৃশ পদবিলাক একেলগ কৰি আমি যোগ কৰিম। তো এই আৰু জেগাত মই এই যোগ চিনটো বহাই দিছোঁ, প্ৰশ্নটো মই লিখা নাই। এতিয়া সদৃশ যিবিলাক পদ আছে আমি সদৃশ পদবিলাক একেলগ কৰিম। প্ৰথমতে কি আছে 5/9 ABC, ইফালে কি আছে সদৃশ পদ কোনবিলাক হ'ব, এই ABC আছে, গতিকে ABC এইটো এটা সদৃশ পদ। গতিকে ইয়াত কি আছে -7/2 ABC। আমি ইয়াত যেতিয়া সদৃশ পদবিলাক একেলগ কৰিবা, তাৰ আগত যিটো চিন থাকে সেই চিনটো সহকাৰে এইফালে উঠাই লৈ আহিবা। 7/2 ABC। তাৰপিছত এইটোৰ সদৃশ পদ আছে না, চোৱা 2/7 A square BC। A square BC আমাৰ ইফালে নাই একোটো, দেখা পাইছানে? গতিকে এইটো এনেকৈয়ে থাকিব 2/7 A square BC। এতিয়া 2/7 AB square, 2/7 AB square আৰু কি আছে C আছে, হয়নে? AB square C, AB square C এই দুটা পদ আমাৰ সদৃশ, গতিকে এই দুটা আমি একেলগে লিখিব পাৰোঁ। 2/3 কি হ'ব AB square C থাকিল কি, এইটো 1টো থাকিল, এতিয়া 1টো লিখা ইয়াত, আৰু এইফালে কি আছে 8/3। তো এতিয়া কেনেকৈ যোগ কৰিবা, যিহেতু এই দুটা ABC কমন আছে, গতিকে আমি এনেকৈ লিখিব পাৰোঁ 5/9 - 7/2 হোল দি ABC কৰি দিয়া এনেকৈ। এইটোত একো নাই, এইটো ছিংগুল, গতিকে ইয়াক এনেকৈ ৰাখা 2/7 A square BC। এই দুটা একে আমাৰ সদৃশ পদ, গতিকে আমি এনেকৈ লিখিম 2/7 প্লাছ 2/3 AB square C প্লাছ এই দুটা আমি যোগে কৰি দিব পাৰোঁ। যেতিয়া এটা পূৰ্ণ সংখ্যা আৰু এটা ভগ্নাংশ থাকে, তেতিয়া আমি কেনেকৈ যোগ কৰোঁ, ইয়াৰ যিটো 3 অৰ্থাৎ এই ভগ্নাংশৰ যিটো হৰটো আমি এনেকৈ তলত বহাই দিওঁ। আৰু এই হৰটোৰে এইটো পূৰণ 3 × 3, আৰু হৰটোৰ ওপৰত যিটো সংখ্যা থাকিব সেই চিনটো সহকাৰে সি এনেকৈ প্লাছ থাকিলে প্লাছ হ'ব, মাইনাছ থাকিলে মাইনাছ এনেকৈ বহি যাব। তাৰপিছত এতিয়া এইখিনিও আমি সেনেকৈ কৰিম। 9 আৰু 2 লসাগু কি হ'ব 18 হ'ব। 9 দি 18 দুবাৰ গ'ল, সেই 2 দি আকৌ কি হয় ওপৰৰ লবটো পূৰণ হয়, গতিকে 2 × 5 অৰ্থাৎ কিমান হ'ব আমাৰ 10 হ'ব। মাইনাছ আছে মাইনাছ দিয়া, 2 দি 18ক 9 বাৰ যাব, গতিকে 9 দি 7ক পূৰণ, 9 7 গুণ 63 হ'ল। ব্ৰেকেট দিয়া ABC। এইটোতো এনেকৈ আছে, এনেকৈ থাকিব 2/7 A square BC। তাৰপিছত আহিল এইখিনি আৰু 7 আৰু 3 লসাগু আমাৰ কি হ'ব 7 × 3 = 21 হ'ল। 7 দি 21ক কেইবাৰ যাব 3 বাৰ, গতিকে 3 দি 2 পূৰণ, 3 × 2 আমাৰ কিমান হ'ব 6। 3ৰে 21ক 7 বাৰ যাব, 7 2 গুণ 14 AB square C প্লাছ ইয়াত কি হ'ব আছে 3 11 আৰু তলত আছে 3। এইখিনি কি হ'ব 63 পৰা ইয়াত দেখা পাইছানে, এটা সংখ্যা যোগত আছে, এটা সংখ্যা বিয়োগত আছে, গতিকে আমি ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিব লাগিব। ডাঙৰটো সংখ্যা কি 63 পৰা 10 গ'লে কি থাকে 53 থাকিব, কিন্তু চিনটো কি হ'ব ডাঙৰ সংখ্যাৰ আগত মাইনাছ চিন আছে, গতিকে ইয়াত মাইনাছ চিন আহিব। তলত 18 আছে ABC, এইবাৰ ব্ৰেকেট নিলিখোঁ দিয়া। এইখিনি এনেকৈ থাকিব 2/7 A square BC। এইখিনি কি হ'ব 21 থাকিব তলত, 14 আৰু 6 যোগ কৰিলে কিমান হ'ব 20 হ'ব। 20/21 AB square C প্লাছ 11/3। তো এইখিনি ইয়াৰ যোগফল। এনেদৰে তোমালোকে যোগফলটো কৰিব পাৰিবা। তো এইখিনি আছিল ভিডিঅ'টো চাই কেনে পালা জনাবা। ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'টো লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আজি আহিলোঁ, বাই বাই, থেংক ইউ।